ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ ফুলনি গাঁও নৱজ্যোতি সংঘৰ উদ্যোগত আৰু ফুলনি গাঁওবাসীৰ সহযোগত ফুলনি গাঁও ৰাজহুৱা খেলপথাৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী বিহু উৎসৱ উদযাপন। কাৰ্যসূচী অনুসৰি পুৱা বিহুৰ লগত সংগতি ৰাখি পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ উপৰি দিনৰ ভাগত গাঁওখনৰ পুৰুষ, মহিলা, যুৱক যুৱতী, বৃদ্ধ বয়সৰ সকলো লোককে ধৰি কণ কণ ল'ৰা ছোৱালীৰ সৈতে সৰ্বমুঠ 160টা পৰিয়ালে ভোগালী বিহু উপলক্ষে পৰম্পৰাগত প্ৰীতিভোজ উপভোগ কৰে। সন্ধিয়াৰ পৰা আনুষ্ঠানিকভাৱে এক সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰে উদযাপন সমিতিয়ে। অনুষ্ঠানত গাঁৱৰ কণ কণ ল'ৰা ছোৱালীসহ উদীয়মান যুৱক যুৱতীসকলে গীত মাত নৃত্যৰে ফুলনি গাঁৱৰ খেলপথাৰ জীপাল কৰি তোলে। আজি পৰম্পৰাভাৱে এইটো গতানুগতিক আমাৰ বহু বছৰৰ পৰা চলি আহি আছে। এবাৰ আমি অলপ আগতকৈ অলপ বেলেগ নতুনত্ব আনি সুকীয়াকৈ অকণমান আজি অনুষ্ঠানটো আয়োজন কৰিছোঁ। এইবাৰ কেইদিনীয়া কাৰ্যসূচী চলিছিলে? আমাৰ দুদিনীয়া কাৰ্যসূচী হ'ল যে উৰুকা নিশা আমাৰ ৰাইজে মিলি ভোজ হ'ল, উৰুকাৰ ভোজ, আৰু আজি বহাগৰ 1 তাৰিখ অৰ্থাৎ মকৰ সংক্ৰান্তি আমি আজি এদিনীয়াকৈ কাৰ্যসূচী লৈছোঁ। বিভিন্ন খেল ধেমালি আৰু আমাৰ গোটেই ৰাইজে মিলি প্ৰীতিভোজ ভোগালীৰ উৎসৱ হিচাপে, আৰু আজি সেই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিলোঁ। ৰাইজৰ সহায় সহযোগ পাইছে গাঁৱৰ? সম্পূৰ্ণ ৰাইজৰ সহায় সহযোগ মৰম চেনেহ মাজেৰে গোটেইখিনি কাৰ্যসূচী আগবঢ়াই চলি যাব পাৰিছোঁ। এইবাৰ প্ৰথম নেকি ভোগালী উৎসৱ? ভোগালী উৎসৱ হিচাপে প্ৰথম। হয়, কোনটো সংঘৰ উদ্যোগত আয়োজন কৰিছে? আমাৰ ফুলনি নৱজ্যোতি সংঘৰ ফুলনি গাঁও খেলপথাৰ প্ৰাংগণত। নিশা সাংস্কৃতিক সন্ধিয়াৰ শেষত সামৰণি পৰিল নহয় জানো? হয় হয়, আমাৰ মানে সন্ধিয়া 6টাৰ পৰা আমি আমাৰ সাংস্কৃতিক সন্ধিয়া চলাই আছোঁ নিশা শেষ হ'বলৈ। আয়োজন কৰিছিলোঁ। হয়, ভোগালী উপলক্ষে আমি গোটেই গাঁৱৰ ৰাইজে মিলি প্ৰায় 850 মানুহে একেলগে মিলি আমাৰ গাঁৱৰ খেলপথাৰত আমি প্ৰীতিভোজ আয়োজন কৰিছোঁ। 160 পৰিয়াল 160 পৰিয়ালে যোগদান কৰিছে। যোগদান কৰিছে। হয়, আৰু গাঁৱৰ জীয়ৰীবিলাক য'ত বাহিৰলৈকে গীত দিয়া হৈ গৈছে, গোটেই আলহী অতিথিবোৰ আহিছে। হয়। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, লেংডন বাতৰি।